হাই নমস্কাৰ। এয়া মই পকৰি বনাম বুলি ধুনীয়াকৈ সকলো ৰেডি কৰি ল'লোঁ। তাৰপৰা এইটো পালেং শাক আৰু এইটো হ'ল পিঁয়াজ। তাৰপৰা আমাৰ যিহেতু ঘৰতে ধনিয়াৰ খেতিটো কৰে, এই ধনিয়া ছিঙি আনিলোঁ আৰু পিঁয়াজৰ পাতটো সেইদিনা যে আপোনালোক দেখাইছিলোঁ, তাৰপৰা সৰু সৰু এই বন্ধাকবিৰ পাত দুটা কুটি ল'লোঁ। এয়া পিঁয়াজ চিয়াজ জলকীয়া সকলো কুটি মেলি লৈ মই বেচনেৰে ধুনীয়াকৈ মিক্স কৰি সানি দিলোঁ। এইটো ধুনীয়াকৈ মিক্স কৰি এয়া সানি দিলোঁ। ইয়াতে মই ৰেড চিলি, নিমখ, ধনিয়া এনেকৈ অলপ মিক্স কৰি দিছোঁ। এয়া মিক্স কৰি লৈ পকৰি বনাব আৰম্ভ কৰি দিলোঁ। এয়া পকৰি কোনে কোনে খাই ভাল পায় জনাবচোন। আৰু এয়া মোৰ পকৰি হৈ গ'ল। আৰু আছে বনাব বাকী। মিনি ব্লগ ইমানেই। বাই।